মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে তোমালোকৰ সমাজ অধ্যয়নৰ কেইবাটাও অধ্যায় আলোচনা কৰিছোঁ আৰু এতিয়া এবাৰ আমি অৰ্থনীতি অৰ্থাৎ ইকনমিক্সৰ বিষয়ে অলপ আলোচনা কৰিম ছ'চিয়েলত আচলতে ইকনমিক্স পলিটিকেল এনেকৈ কেইবাটাও ভাগত বিভক্ত তাৰে অৰ্থনীতি পাঠটোৰ আমি আজি প্ৰথমটো মানে পাঠ আলোচনা কৰিম তোমালোকে যদি বুজি পোৱা ভাল পোৱা তেনেহ'লে চেনেলটোত লাইক কৰি দিবা আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এবাৰ আমি পোনপছতে প্ৰশ্নবোৰ মানে আলোচনা কৰোঁ হা গতিকে ইয়াতে শৰ্ট কুৱেশ্যন দিছিলে অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে অৰ্থনীতি মানে ইংৰাজীত আমি কওঁ ইকনমিক্স অৰ্থনীতি মানে হৈছে কি তোমালোকে সাধাৰণতে বুজি পাবা যে টকা পইচাৰ বিত্তীয় লেনদেন এইবোৰ এই যে যিখিনি মানে ইয়াৰ লগত সাঙুৰি থকা যিখিনি কথা এইখিনি হৈছে অৰ্থনীতি আৰু এই শব্দটো অৰ্থনীতি শব্দটো ক'ৰ পৰা আহিছে গ্ৰীক শব্দৰ পৰা আহিছে গ্ৰীক ভাষা যেটো বুলি কয় যেনেকৈ আমি ইতিমধ্যে পাইছোঁ লেটিন ভাষা পাইছোঁ ঠিক তেনেকৈ গ্ৰীক ভাষা দ্বিতীয়টো কুৱেশ্যন অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে গতিকে ইটছ এ ইম্পৰ্টেণ্ট কুৱেশ্যন অৰ্থনীতি শব্দটো ঐকনমিয়া শব্দৰ পৰা লোৱা হৈছে গতিকে এই যে ঐকনমিয়া শব্দটো ইয়াত দুটা শব্দ মিক্স হৈ আছে এটা হৈছে ঐকছ শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু নমস অৰ্থটো হৈছে নিয়ম গতিকে ঐকনমিয়া শব্দটো মানে ইয়াতে ঐকছ আৰু নমস এই দুটা শব্দৰ মিক্সাৰ হয় মানে অৰ্থাৎ সন্ধি হয় এটোৰে মিলাই পেলাই ঐকনমিয়া শব্দটো গঠন হৈছে ইয়াৰে প্ৰথমটো অৰ্থ হৈছে পৰিয়াল দ্বিতীয়টো অৰ্থ হৈছে নিয়ম অৰ্থাৎ পৰিয়াল বা সমাজৰ নিয়ম গতিকে অৰ্থ হৈছে পৰিয়াল নমস অৰ্থ হৈছে নিয়ম গতিকে অৰ্থবিজ্ঞান শব্দটোৱে পৰিয়াল বা সমাজ পৰিচালনা নিয়ম বুলি গণ্য কৰা হয় তাৰপিছতে ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন গতিকে অৰ্থবিজ্ঞান যেনেকৈ আমি এই প্ৰশ্নটো কেইবাটাও ক্ষেত্ৰত পাইছোঁ যেনে কম্পিউটাৰ শিক্ষাৰ পিতৃ কোন বা কম্পিউটাৰৰ জনক কোন তেনেকুৱা ধৰণৰ কুৱেশ্যন পাইছোঁ বা আমি কোষ বিজ্ঞানৰ জনক কোন আমি পাইছোঁ বা কোষ বিজ্ঞানৰ পিতৃস্বৰূপ কাক আখ্যা দিয়া হয় আমি ধৰি লোৱা এনেকৈ আমি ৰবাৰ্ট হুকৰ বিষয়ে পাইছোঁ ঠিক তেনেকৈ অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হৈছে আডাম স্মিথ এই নামটো ভালকৈ মনত ৰাখিবা তাৰপিছত প্ৰশ্নটো আছিল অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল সম্পদ ইংৰাজীত কোৱা হয় ৰিচোৰ্চ গতিকে এই যে ৰিচোৰ্চ সম্পদ বুলি ক'লে আমি কি বুজোঁ সম্পদ বুলি ক'লে টকা পইচা বা বিত্তীয় যিবিলাকে আমাক সহায় আগবঢ়ায় যেনে ধৰা আমি এতিয়া পেট্ৰল ডিজেলকো সম্পদ বুলি ক'ব পাৰোঁ গছ গছনিকো সম্পদ বুলি ক'ব পাৰোঁ কিছু ক্ষেত্ৰত আমি মানৱ সম্পদ বুলিও কওঁ গতিকে সম্পদ শব্দটো কেইবাটাও ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় মানুহো কিন্তু আমাৰ এটা সম্পদ আচ্ছা ঠিক আছে এতিয়া অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক যিটো সংজ্ঞা সেইটো কোনে আগবঢ়াইছিল সেইটো আগবঢ়াইছিল আডাম স্মিথেই আগবঢ়াইছিল নেক্সট কুৱেশ্যন অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল এতিয়া কল্যাণ মানে হৈছে কি কল্যাণ মানে হৈছে মংগল নহয় জানো কাৰোবাৰ ভাল কৰা যে কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কেম্ব্ৰিজ অৰ্থনীতিবিদ গতিকে ইয়াতে কেম্ব্ৰিজ শব্দটো কি মানে কেম্ব্ৰিজ গুৱাহাটী ইউনিভাৰ্চিটি আছে কেম্ব্ৰিজ বিশ্ববিদ্যালয় মহাবিদ্যালয় নহয় গতিকে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ এজন অৰ্থনীতিবিদ যিয়ে নেকি অৰ্থনীতি সম্বন্ধে আলোচনা কৰে নামটো হৈছে মাৰ্চেল গতিকে মাৰ্চেলে এই মানে যিটো নেকি কল্যাণৰ যিটো মানে সংজ্ঞা সেই সংজ্ঞাটো মাৰ্চেলে আগবঢ়াইছিল অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছে অৰ্থবিজ্ঞানত আৰু এটা বস্তু আছে সেইটো হৈছে দুষ্প্ৰাপ্যতা মানে কি যিটো বস্তু সহজে পোৱা নাযায় গতিকে এই যে দুষ্প্ৰাপ্যতাৰ শব্দটো বা দুষ্প্ৰাপ্যতা মানে কি নহয় জানো এতিয়া আমাৰ বাবে আমাৰ ভাৰতবৰ্ষত যদিও আমাৰ ইকনমিক ডেভেলপমেণ্ট কিন্তু এতিয়া ভাল আমাৰ বৰ্তমান ইকনমিৰ ক্ষেত্ৰত ভাৰতবৰ্ষখন জাপানক চেৰ পেলাই এতিয়া 4 নম্বৰ স্থান দখল কৰিছে তথাপিও ভাৰতত জানো বহুতো নিবনুৱা সমস্যা হৈ থকা নাই অসমতো বহুতো নিবনুৱা সমস্যা হৈ আছে গতিকে চাকৰি এটা পাবলৈ আমি অসুবিধা পাইছোঁ গতিকে এইটো হৈছে দুষ্প্ৰাপ্যতা গতিকে এটা দুষ্প্ৰাপ্যতা শব্দটোৰ যে সংজ্ঞা কাকনো কয় দুষ্প্ৰাপ্য সংজ্ঞা মানে হৈছে কাক কয় সেই সংজ্ঞাটো কোনে আগবঢ়াইছিল গতিকে দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো আগবঢ়াইছিল লায়নেল ৰবিনছে এই নামবোৰ কিন্তু মনত ৰাখিবই লাগিব গতিকে তোমালোকে কোনটো টেকনিকত মনত ৰাখিবা তোমালোকে বিভিন্ন ইয়াত আচলতে মই সেইকাৰণে বিভিন্ন ধৰণৰ ইয়াত কালাৰ ইউজ কৰিছোঁ যাতে তোমালোকৰ প্ৰশ্নবোৰ মনত ৰাখিবলৈ তোমালোকৰ সহজ হয় নেক্সট কুৱেশ্যন আডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছে গতিকে চোৱা অৰ্থনীতি মানে ইকনমিক্স কাক কয় তাৰো কিন্তু কি কৰিছে ডেফিনেশ্যন অৰ্থাৎ সংজ্ঞা কোনে দিছিলে আডাম স্মিথে গতিকে কি মানে সংজ্ঞাটো কি দিছিলে চ' ইয়াতে দিছে কি আডাম স্মিথে an inquiry into the nature and causes of the wealth
অফ নেশ্যনছত 1776 চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়ায় গতিকে এইখন এখন কিতাপ ইয়াতে প্ৰশ্নটো দিছে যে কোনখন গ্ৰন্থ মানে হৈছে কিতাপ গতিকে কোনখন গ্ৰন্থত আগবঢ়াইছিল মানে অৰ্থনীতিৰ সংজ্ঞা দিছিলে আডাম স্মিথে এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ ৱেলথ অফ নেশ্যনছ 1776 চনত অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল ঠিক আছে নেক্সট কুৱেশ্যন আলফ্ৰেড মাৰ্চেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল গতিকে আলফ্ৰেড মাৰ্চেল সেইটো আমি মনত ৰাখিছোঁ গতিকে আলফ্ৰেড মাৰ্চেলে প্ৰিন্সিপলছ অফ ইকনমিক্সত নামটো মনত ৰাখিবা প্ৰিন্সিপলছ অফ ইকনমিক্স অৰ্থাৎ ইকনমিক্স মানে আমি কি ক'লোঁ যে অৰ্থনীতি গতিকে এইটো ইকনমিক্সৰ যিটো নেকি সংজ্ঞা বা যিটো কোনটো দিছিলে প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ কিতাপখনত বা গ্ৰন্থখনত দিছিলে কিমান চনত 1890 চনত তাৰপিছত নেক্সট কুৱেশ্যন 9 নম্বৰ লায়নেল ৰবিনছে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা গতিকে অৰ্থনীতিৰ সংজ্ঞা কিন্তু বহুজনে দিছে বহুজন অৰ্থনীতিবিদে দিছে বেলেগ বেলেগ সংজ্ঞা দিছে তো কোনে কেতিয়া আৰু কি কি গ্ৰন্থ গতিকে গ্ৰন্থবিলাকৰ নাম আছে এই গ্ৰন্থবিলাকৰ নাম তোমালোকে মনত ৰাখিব লাগিব গতিকে লায়নেল ৰবিনছ এই নামটো মনত ৰাখিবা লায়নেল ৰবিনছে যিখন গ্ৰন্থ সেই গ্ৰন্থখনত কি কৈছিলে অৰ্থনীতিৰ সংজ্ঞা দিছিলে তো গ্ৰন্থখন কোনখন লায়নেল ৰবিনছে এন এছে মানে ৰচনা on the nature and significance of economic science economic মানে অৰ্থনৈতিক বিজ্ঞান নহয় জানো যে তার যেটো নেকি তার প্ৰকৃতি অৰ্থাৎ নেচাৰ তাৰ বিষয়ে মানে কি দিছিলে এখন ৰচনা বুলি কৈছে an essay on the মানে এই ইয়াৰ পৰত এখন ৰচনাৰ নিচিনা এখন কিতাপ an essay on the nature and significance of economic science significance মানে হৈছে বৈশিষ্ট্য অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ কি কি বৈশিষ্ট্য আছে গতিকে 1932 চনত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল তাৰপিছত আছিল এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল যক্ষ বুজি পাইছানে যক্ষ মানে হৈছে আসলতে যেতিয়া কি বুলি কয় যুধিষ্ঠিৰে এটা পুখুৰীত এজন মানে যক্ষবিলাকৰ মানে কি তেনে ধৰণৰ কিছুমান বিশেষ পাৱাৰফুল কোৱালিটি বা গুণ থাকে তো ইয়াতে যুধিষ্ঠিৰক লগ পাইছিলে যক্ষ এজনে গতিকে ইয়াতে যক্ষৰ বাণী তেওঁলোকে যিবিলাক বাণী কয় এটো যক্ষৰ বাণী বুলি কৈছে কিন্তু ইয়াতে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিলে এডাম স্মিথৰ সংজ্ঞাটোক কাৰ্লাইল আৰু ৰাক্সিনে যক্ষৰ বাণী বুলি কৈছিল মানে একদম চিৰন্তন সত্য কিছুমান বাণী তাৰপিছত দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিলে তো অৰ্থনীতিৰ আকৌ সংজ্ঞা মানে কি ডেফিনেশ্যন মানে কাক বোলে অৰ্থনীতি মানে কি তো দক্ষতাৰ ওপৰত দক্ষতা মানে কিবা এটা কৰাৰ যিটো নেকি মানে আমি ইয়াতে ট্যালেন্ট শব্দটো প্ৰয়োগ কৰিব পাৰো বা কেপেবিলিটি শব্দ ব্যৱহাৰ কৰিব পাৰো দক্ষতা মানে কিবা এটা কৰাৰ যেটো ক্ষমতা গতিকে দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল গতিকে দক্ষতাৰ ওপৰত গুৰুত্ব দি অৰ্থনীতিৰ সংজ্ঞা আগবঢ়োৱা মানুহজন হৈছে ডি স্যামুৱেলছন আৰু নৰ্ডহাছ গতিকে এটা কৈছে কি ডি স্যামুৱেলছন আৰু নৰ্ডহাছে অৰ্থনীতিৰ সংজ্ঞা দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আগবঢ়াইছিল নেক্সট কুৱেশ্যন কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা কি বুলি কোৱা হয় যিকোনো এটা বস্তুৱে যে মানুহৰ যে অভাৱ আছে এই অভাৱটো যে পূৰণ কৰিব তাৰ যে ক্ষমতা সেই ক্ষমতাটো কি বুলি কয় কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা যেটো ক্ষমতা বা উপযোগিতা বুলি কোৱা হয় কি বুলি কয় উপযোগিতা নহয় জানো এনে ধৰিলা তোমালোকে এতিয়া এবাৰ ক্লাস 9 ৰ পৰীক্ষা দিবা তাৰ কাৰণে তোমালোকৰ বিশেষ কোনখন কিতাপ ফলো কৰিব লাগিব বা কোনখন গাইড ফলো কৰিব লাগিব তোমালোকৰ বা হেতু উপযোগী হ'ব না নাই তাৰ নিশ্চয় সেই কিতাপখনৰ এটা উপযোগিতা আছে গতিকে ঠিক তেনেকে মানুহ এজনৰ ক্ষেত্ৰত যিগিলা অভাৱ সেই অভাৱটো পূৰণ কৰিব কাৰণে নিশ্চয় কিবা এটা বস্তু আমাক অভাৱটো পূৰণ কৰি দিয়ে যে যিটো বস্তু আমাৰ অভাৱটো পূৰণ কৰি দিলে হেতু আমি কি বুলি কম আমাৰ উপযোগী বুলি কম এখন উপযোগী কিতাপ বুলি কম নহয় জানো যেনে ধৰিলা তোমালোকৰ পৰীক্ষাত এছে আহে তোমালোকৰ চিঠি লিখিবলৈ বা ইংৰাজীত এপ্লিকেশন লিখিবলৈ তাৰ কাৰণে কিবা কিতাপ আছে নেকি তেতিয়াহ'লে এটা উপযোগী কিতাপ হ'ব হেতু কথা নেক্সট কোৱেশ্চন 13 নম্বৰ উৎপাদনৰ উৎপাদিত আহিলা কি বুলি কোৱা হয় তো উৎপাদনৰ উৎপাদিত আহিলা মানে কি এটা উৎপাদন মানে কি ধৰিলো আমি এটা চাহপাত খেতি কৰিছে তাৰ উৎপাদন কৰিছে উৎপাদিত আহিলা কি হ'ব প্ৰথমতে তো চাহপাত শুকান যেটো চাহপাত আমি খাও চাহত হেতুটো ওলাই না যায় প্ৰথমতে কি হয় চাহ গছ লগোৱা হয় তাত বিভিন্ন প্ৰসেসৰে কলম কৰা চাহপাত তোলা ফ্যাক্টৰীত দিয়া শুকুৱা বিভিন্ন পৰ্যায়ত যায় লাষ্টত কি হৈ যায় চাহপাত উৎপন্ন হয় তো এইটো উৎপাদিত আহিলা হৈছে চাহপাত আৰু গছটো হৈছে তাৰ উৎপাদন মানে এটো আমি হেতু মানে উৎপাদনৰ মেইন কেন্দ্ৰবিন্দু মূলধন বুলি কোৱা গতিকে উৎপাদনৰ উৎপাদিত আহিলাক মূলধন গতিকে উৎপাদিত আহিলা কোনটো হ'ব এটো মূলধন বুলি ক'ব তাৰপিছত আছিল মাইক্ৰ আৰু মেক্ৰ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে
এটা আমি মনত ৰাখিবলৈ ইম্পৰ্টেন্ট কোৱেশ্চন মাইক্ৰ শব্দটো গ্ৰীক শব্দ মাইক্ৰ শব্দটো চোৱা MIC আৰু মাইক্ৰ নহয় জানো গতিকে একো আমি MIKROS একো আমি মাইক্ৰছ বুলিয়ে কৈছো ঠিক আছে ইয়াৰ প্ৰনাউন্সিয়েচনটো মাইক্ৰছ বুলিয়ে কবা মিক্ৰছ নকবা তো মাইক্ৰ ইয়াৰ দুটা বানানৰ ডিফাৰেন্স আছে এটা মাইক্ৰ MIC আৰু এটা মাইক্ৰ হৈছে MIKRO তো কি বুলি কলে গ্ৰীক শব্দ মাইক্ৰছৰ পৰা আহিছে বিলা সৰু কোৱেশ্চন বাট ভেৰি ইম্পৰ্টেন্ট মানে 1 মাৰ্কস বা এটো মাল্টিপল চয়েসত এইবিলাক আহে এতিয়া আছে সমুত্তৰ প্ৰশ্ন তো এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা এডাম স্মিথে যেটো অৰ্থবিজ্ঞানৰ যেটো ডেফিনেশন দিছিল হেতু কি তো অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান ইকোনমিক্স অৰ্থবিজ্ঞান হৈছে সম্পদৰ বিজ্ঞান ইকোনমিক্স ইজ দা সায়েন্স অফ ওয়েলথ বুলি অভিহিত কৰিছে কোনে কৰিছে এডাম স্মিথে নেক্সট মাৰ্শেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞা মাৰ্শেলে যেটো অৰ্থবিজ্ঞান তোমালোকে এই অৰ্থবিদ কেইজনমান বিশেষ অৰ্থনীতিবিদ আছে যেনেকৈ মাৰ্শেল পালা নহয় জানো তাৰপিছত তোমালোকে আডাম স্মিথ পালা আৰু কোন হ'ব ৰবিন্স পালা আছে নাই স্যামুৱেলসন পালা এই নামকেইটা কিন্তু ভালকৈ তোমালোকে মনত ৰাখিবা চাই নহক তো এতিয়া কি কৈছো আমি যে মাৰ্শেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো মাৰ্শেলৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি আমি দৈনন্দিন জীৱনত কি কৰিছো কোনোবাই খেতি কৰিছে কোনোবাই চাকৰি কৰিছে কোনোবাই এটা ডাঙৰ বিজনেছ কৰিছে ইণ্ডাষ্ট্ৰি চলাইছে তো মাৰ্শেলে কি কৈছিলে যে এই দৈনন্দিন জীৱনত যিবিলাক আমি কাৰ্যাৱলী কৰো তাক অধ্যয়ন কৰাটো হৈছে অৰ্থনীতি দেই এতিয়া ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে এতিয়া মানে ধৰিলে আমি ইকোনমিক্সত কেনে কোৱা অধ্যয়ন ধৰা আমি চাহপাত খেতি কৰিছো চাহপাত খেতি কৰিবৰ কাৰণে প্ৰথমতে কিমান আমাৰ ইনভেষ্টমেন্ট হ'ব প্ল্যান্টেশন কিমান লাগিব কিমান এৰিয়া লাগিব তাত কিমান লেবাৰ লাগিব তো এই গুটেখিনিত কি হৈ যাব পইচা ইনভেষ্টমেন্টৰ কথা আছে না নাই গতিকে এই সম্পূৰ্ণ অধ্যয়ন মানে মাৰ্শেলৰ মতে এই যে আমি দৈনন্দিন জীৱনত হেইবিলাক আমাৰ দৈনন্দিন জীৱন কাৰোবাৰ মতে চাহপাত ফেক্টৰীত কাম কৰাটোই কাৰোবাৰ মতে চাহপাত ফেক্টৰী এটা চলাই থকাটো নহয় জানো কোনবাই মেনেজাৰ কৰি থকাটো কোনবা কাৰণে হয়তো মেইন ফেক্টৰী মালিক এই গুটেখিনি কি কৰে যে অধ্যয়ন কৰি আছে অধ্যয়ন কোনে কৰি আছে যিবিলাক নিয়মাৱলী বা যিবিলাক কাৰ্যাৱলীৰ দ্বাৰা অধ্যয়ন কৰা হয় তাকে কি বুলি কোৱা হয় মাৰ্শেলৰ মতে হেই হ'ল অৰ্থনীতি যেটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত এতিয়া আমি এটা চাহপাতৰ বাৰে চাহপাতৰ কথাই কৈছো আৰু বেলেগো হ'ব পাৰে বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি বিলাক হ'ব পাৰে যেটো নেকি মানৱৰ কল্যাণ সাধন কৰিছে মানুহৰ উপকাৰ কৰিছে তো তেনে ধৰণৰ ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত নেক্সট কোৱেশ্চন আছিল ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো কি নহয় জানো ৰবিন্সে কি দিছিল ইকোনমিক্স গতিকে ইতিমধ্যে কৈ গৈছো যে কেইবাজনো অৰ্থনীতিবিদ আছিল সকলোৰ ডেফিনেশন বিলাক তোমালোকে মনত ৰাখিব লাগিব এটা ৰবিন্সৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ উপায় মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে হিয়ে হৈছে অৰ্থনীতি কি বুলি ক'লে যে যি বিজ্ঞানে মানুহৰ আচৰণক গতিকে মানুহৰ কিছুমান আচৰণ আছে এটিটিউড আছে মানুহৰ অপৰিসীম আশা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে তো কি বুলি কৈছে অপৰিসীম মানুহৰ আশা আছে না নাই কোনোবাই ডাঙৰ এটা বহুত টকা ঘটাৰ আশা আছে কোনোবাই ডাঙৰ ফেক্টৰী খোলাৰ আশা আছে হেতু মানুহৰ আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদ গতিকে আশা বহুত কাৰোবাৰ বহুত আশা আছে গতিকে এই আশাটো পূৰণ কৰিব কাৰণে মানুহে কি কৰিব কিছুমান মানে কি বিকল্পভাৱে কিছুমান সম্পদ ব্যৱহাৰ কৰিব তো এই যে ব্যৱহাৰ কৰিব মানুহৰ আশা আৰু যে সম্পৰ্ক মানে যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে বিকল্প সম্পদ ব্যৱহাৰ কৰিলে তাৰ মাজৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটোৱে অধ্যয়ন কৰে কোনে কৰে হেতু হৈছে অৰ্থনীতি আৰু এটো কোনে কৈছিলে ৰবিন্সে কৈছিলে নেক্সট কোৱেশ্চন স্যামুৱেলসন আৰু নৰ্থহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা প্ৰতিজনৰে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লাগিব কিন্তু স্যামুৱেলসন আৰু নৰ্থহাছৰ মতে অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ'ল মানে ইকোনমিক্সৰ ডেফিনেশন দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ দুষ্প্ৰাপ্যতা মানে যেটো পোৱা না যায় দুষ্প্ৰাপ্য নহয় জানো এতিয়া আমাৰ দুষ্প্ৰাপ্য কি হৈ আছে বিভিন্ন ধৰণৰ মাটি দুষ্প্ৰাপ্য হৈ গৈছে এটা থাকিবলৈ মাটি নাই গছ-গছনি দুষ্প্ৰাপ্য হৈছে মানুহে গছ-গছনি কটাৰ ফলত এতিয়া ফাৰ্নিচাৰৰ কাৰণে গছ পোৱা না যায় নহয় জানো এইবিলাক দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ আমি স্বীকাৰ কৰিছো সম্পদ ৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে গতিকে আমি চোৱা গছ-গছনি নোহোৱাৰ ফলত কি হৈছে এতিয়া মানুহে প্লাষ্টিকৰ ফাৰ্নিচাৰ বনাবলৈ লৈছে লোহাৰ ফাৰ্নিচাৰ ব্যৱহাৰ কৰিবলৈ লৈছে তেতিয়া প্লাষ্টিক আৰু লোহাৰ ফাৰ্নিচাৰ ব্যৱহাৰ কৰিবৰ কাৰণে মানুহে তাৰ বাবেও চিন্তা চৰ্চা কৰিব লগিয়া হৈছে
হয় নহয় আৰু দক্ষতাপূৰ্ণ ব্যৱহাৰ যে মানুহে ব্ৰেইন খটাব লগা হৈছে যে গছ গছনিৰ পৰিৱৰ্তে আৰু বেলেগ কিবা প্ৰয়োগ কৰিব পাৰি নেকি তোমালোকে এতিয়া আজিকালি দেখিছা বিভিন্ন ধৰণৰ আসাম টাইপ ঘৰবোৰ বনাবৰ কাৰণে মানুহে কাঠৰ পাৰ্লিং নলগায় বহুতে পাকাৰ পাৰ্লিং ব্যৱহাৰ কৰে মানে কি এইটো দক্ষতাপূৰ্ণ ব্যৱহাৰ এই যে এইবোৰ যে অধ্যয়ন কৰা হ'ল এই অধ্যয়নটোৱে ক'ত কৰা হৈছে এইটো কোনে কৈছে এই কৈছে যে স্যামুৱেলছন আৰু নাৰ্থাছৰ মতে এই যে অধ্যয়ন এই অধ্যয়নটোৱে হৈছে মানে ইকনমিক্স বা অৰ্থনীতি ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি তে ৰবিনছৰ যেটো অৰ্থবিজ্ঞানৰ ধাৰণা তাৰ মৌলিক কি বুলি কৈছে মৌলিক ধাৰণা কেইটা কি কি বুলি কৈছে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা হৈছে মানুহৰ অভাৱ অসীম অভাৱৰ কেতিয়াও মানুহৰ শেষ নহয় সেকেন্ড অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত এতিয়া অভাৱ পূৰণৰ আহিলা বুলি কৈছে নহয় জানো তো অভাৱ পূৰণ আহিলা মানুহৰ কি হৈছে এটা সময়ত মানুহে চৌকাত জুই জ্বলাইছিলে ঠিক আছে মানুহৰ অভাৱ এটা মানুহৰ খৰি নাই তো মানুহে এটা খৰি নোহোৱা কাৰণে কি জ্বলাইছে সিলিন্ডাৰ ব্যৱহাৰ কৰিছে তো সিলিন্ডাৰ কি বহুত আছে নেকি নিৰ্দিষ্ট লিমিটেড তাৰ কাৰণে সিলিন্ডাৰৰ দাম বেছি ঠিক তেনে গ নম্বৰ পইণ্টত দিছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য তে সীমিত সম্পদ এতিয়া আমি সিলিন্ডাৰ নাই আমি বিকল্পটো চিন্তা কৰিবই লাগিব তো বিকল্প চিন্তা কি আমি তাৰ বাবে কেতিয়াবা কাৰেণ্টৰ কি কৰিছো কাৰেণ্টৰ চৌকা ব্যৱহাৰ কৰিছো কাৰেণ্টৰ ইন্ধন ব্যৱহাৰ কৰিছো ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বলে ব্যষ্টিবাদী অৰ্থনীতিয়ে ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটিয়াকৈ আলোচনা কৰে কোনো ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠান মানে প্ৰাইভেট ইনষ্টিটিউট তাৰ অৰ্থনৈতিক আচৰণসমূহ কি বুলি কৈছে গাইগুটিয়াকৈ এজ এ হোল কোনো ব্যক্তি বা ব্যক্তিৰ যেটো অনুষ্ঠান বা প্ৰতিষ্ঠান তাৰ বিষয়ে এতিয়া তোমালোকক মই কথা এটা ক'বলৈ গৈছো তে দিল্লী পাব্লিক স্কুল নহয় জানো বা এতিয়া আমাৰ ধৰি লোৱা সৰু উদাহৰণ দিছো শংকৰদেৱ শিশু নিকেতন এইবিলাক কি হৈছে ব্যক্তিগত স্কুল নহয় জানো বা ধৰি লোৱা তোমালে জাতীয় বিদ্যালয়সমূহ আছে গতিকে এটো হ'ব কি ব্যক্তিগত প্ৰতিষ্ঠান ঠিক আছে আৰু ৰাজহুৱা প্ৰতিষ্ঠান কোনবোৰ হ'ব তো আমাৰ চৰকাৰী বিদ্যালয়বোৰ ৰাজহুৱা প্ৰতিষ্ঠান এতিয়া ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগুটিয়াকৈ আলোচনা কৰে হয়নে বাৰু কোনটো কৰে ব্যষ্টিবাদী অৰ্থনীতি যেটো অৰ্থনীতিত কোনো এজন ব্যক্তি বা তেওঁৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ বিষয়ে গাইগুটিয়াকৈ যেটো আলোচনা কৰা যায় সেই অৰ্থনীতি হৈছে ব্যষ্টিবাদী অৰ্থনীতি ইয়াত কি কৈছে এজন ভোক্তা মানে যিজনে এতিয়া আমি দোকানৰ পৰা বস্তু আনো খাওঁ আমি ভোক্তা এজন উদ্যোক্তা মানে চাহপাতৰ ফ্যাক্টৰী যিজনে বনাই আছে যিজনে মালিক তেওঁ হৈছে উদ্যোক্তা আৰু এখন ঔদ্যোগিক প্ৰতিষ্ঠান যেনেকা ধৰা ঔদ্যোগিক প্ৰতিষ্ঠান কি হ'ব টাটা আছে নাই টাটা বিৰলা এইবিলাক আছে ঔদ্যোগিক প্ৰতিষ্ঠান এখন বজাৰ এজন ঋণদাতা মানে যোনে আমাক ঋণ দিয়ে লোন দিয়ে এজন সঞ্চয়কাৰী অৰ্থনৈতিক আচৰণ এতিয়া আমি সঞ্চয়কাৰী আমি বেংকত পইচা জমা থওঁ নে নথওঁ গতিকে আমি সঞ্চয়কাৰী গতিকে আমাৰ অৰ্থনৈতিক আচৰণটো কেনেকুৱা আমি কেনেকৈ পইচা জমাবলৈ চেষ্টা কৰিছো আমি কিমান খৰচ কৰিছো এই সকলোবোৰ ক'ত আলোচনা হ'ব ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত নেক্সট 7 নম্বৰ সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বলে এখন দেশত অৰ্থনীতিৰ সামগ্ৰিক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা মানে বুজি পালাই আমিও ভোক্তা আমাৰ আণ্ডাৰত আৰু যদি কোনোবাই ভোগ কৰিছে এইটো উপভোক্তা আদিৰ আচৰণ সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত দেশ এখনৰ জনসংখ্যা নিয়োগ মানে ইনভেষ্টমেন্ট নিয়োগ দেশখনৰ জনসংখ্যা নিয়োগ উদ্যোগীকৰণ কৃষি ইত্যাদিৰ অধ্যয়ন সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত কি অধ্যয়ন কৰিব বুলি কৈছে জনসংখ্যা অধ্যয়ন কৰিব আমাৰ দেশত কিমান জনসংখ্যা আছে তেওঁলোকে ক'ত কি বিনিয়োগ কৰি আছে ক'ত কি ইনভেষ্টমেন্ট কৰি আছে ক'ত কি ইন্ডাষ্ট্ৰি হৈছে ক'ত কৃষি অৰ্থাৎ ক'ত ফ্যাক্টৰী হৈছে এই গোটেই বিলাক কি হ'ব কৃষিৰ বিষয়ে এই অধ্যয়ন ক'ত কৰিব সমষ্টিবাদী অৰ্থনীতিৰ অন্তৰ্ভুক্ত তাৰপিছত আছে 8 নম্বৰ কোৱেশ্চনটো আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা ইম্পৰ্টেন্ট কোৱেশ্চন তো আৰ্থিক বস্তুবোৰ যোগান চাহিদাতকৈ সীমিত অৰ্থাৎ এটা পেট্ৰলৰ কথাই ভাবাচোন পেট্ৰল কি বহুত আছে নেকি আমাক যিমান লাগে তাতকৈ পৰিমাণে কম আছে যাৰ কাৰণে পেট্ৰলৰ দাম বেছি হে এনে বস্তুৰ দৰ বা দাম থাকে উদাহৰণস্বৰূপে বিজুলীৰ পোহৰ হয়নে কাৰেণ্টৰ বিল বহুত দিব লগা হয় খাদ্য বস্তুৰ দাম বেছি বস্ত্ৰ কাপোৰ যিমান আমাক লাগে তাতকৈ তো কম আছে না তাৰ বাবে বস্তুৰ দাম বেছি এই ইমান বস্তু কিয় দাম বাঢ়িছে মানে আমাক যিমান জনসংখ্যা যিমান প্ৰয়োজন আছে হিমানখিনি দিব লগা লাগে যোগান মানে সাপ্লাই কম গতিকে যোগান যদি কম তেতিয়াহ'লে তাৰ দাম কি হ'ব মূল্য কি হ'ব বেছি হ'ব আনহাতে অনাৰ্থিক বস্তুবোৰ হৈছে প্ৰকৃতিৰ মুক্ত দান অনাৰ্থিক তুমি অক্সিজেন লৈ আছা হেতু কি পইচা দিব লাগিছে নেকি সূৰ্যৰ পোহৰ আৰু তাপ লৈ আছা পইচা দিব লাগিছে নেকি নাই লাগা বৰষুণৰ পানী লৈ আছা পইচা দিব লাগিছে নেকি নাই লগা গতিকে এইবিলাক হ'ব অনাৰ্থিক ওকে নেক্সট কোৱেশ্চন ৰাষ্ট্ৰীয় আয় কাক বলে
এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্য হৈছে ৰাষ্ট্ৰীয় আয় এতিয়া ধৰি লোৱা আমি আমাৰ ভাৰতবৰ্ষৰ ভিতৰত অসমৰ ভিতৰত পৃথিৱীৰ ভিতৰতে অসমত কি হয় চাহ সৰ্বোচ্চ চাহ উৎপাদন হয় গতিকে নিশ্চয় চাহৰ পৰা কি হ'ব ইনকাম হ'ব নহয় জানো ইয়াৰ এটা নিশ্চয় মুদ্ৰা মূল্য আছে তাহলে হেতুকে কি হ'ব আয় তাৰ পৰা আমাৰ কি হ'ব আয় মানে প্ৰফিট ৰাষ্ট্ৰীয় আয় এবাৰ জনমূৰি আয়ৰ সূত্ৰটো লিখা তো এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে ইম্পৰ্টেণ্ট কুৱেশ্যন এই কথাটো বুজিবা দেই এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক ধৰা আমাৰ ইণ্ডিয়াত গোটেই প্ৰফিট কিমান হ'ল এতিয়া আমাৰ ইণ্ডিয়াত গোটেই জনসংখ্যা কিমান আছে মানুহ কিমান আছে যিমান প্ৰফিট হ'ল আৰু যিমান মানুহ আছে প্ৰফিটক যদি মানুহৰ সংখ্যাৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে তাকে কোৱা হ'ব জনমূৰি আয় এতিয়া চোৱা জনমূৰি আয় কোৱা হয় বুলি কৈছে অৰ্থাৎ জনমূৰি আয় মানে কিমান ৰাষ্ট্ৰীয় আয় তো ৰাষ্ট্ৰীয় আয় যদি ধৰি লোৱা ৰাষ্ট্ৰীয় আয় হৈছে 50 দেই দেশৰ মুঠ জনসংখ্যা মই ধৰি ললো দেশৰ মুঠ জনসংখ্যা আছে 10 তেতিয়াহ'লে জনমূৰি আয় কিমান হ'ব 50 ডিভাইডেড বাই 10 দহেৰে যদি 50ক কাটো 5 জনমূৰি আয় হ'ব 5 মই বুজিবৰ কাৰণেহে কৈছো দেই নেক্সট কুৱেশ্যন দীঘল প্ৰশ্ন যেটো আমাৰ দীঘল লং কুৱেশ্যন অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণসমূহ ব্যাখ্যা কৰা তো অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ হৈছে আমি কিয় মানে অৰ্থবিজ্ঞান ইকনমিক্স কিয় পঢ়িব লাগে বহু ছাত্ৰ ছাত্ৰী আছে মেট্ৰিক দিয়াৰ পাছত কি সাবজেক্ট লম জিওগ্ৰাফি লম নে ইকনমিক্স লম নে পলিটিক্যাল সায়েন্স লম নে এডুকেশ্যন লম মানে হাবাথৰিকাই বুজি নাপায় তো কথাটো হৈছে ইকনমিক্স কিয় পঢ়িব লাগে এই যে কথাবিলাক আমি আলোচনা কৰিলো উন্নতি কিয় হ'ব কেনেকৈ উন্নতি হ'ব উন্নতি কৰিবৰ কাৰণে আমি ব্যক্তিগতভাৱে কোনো যদি বিজনেছ এটা সম্ভালো সেই বিজনেছটো কেনেকৈ উন্নতি কৰিম এই এ টু জেড বুজিবৰ কাৰণে আমাক কি লাগিব ইকনমিক্সৰ জ্ঞান লাগিব অৰ্থাৎ অৰ্থনীতিৰ জ্ঞান লাগিব গতিকে এটা পলিটিক্যাল যেনেকৈ পলিটিক্যাল তোমালোকে ইতিমধ্যে পাইছা ৰাজনীতিৰ জ্ঞান ইকনমিক্স মানে হৈছে অৰ্থনীতিৰ জ্ঞান নহয় জানো আৰু বিভিন্ন ধৰণৰ তেনেকুৱা গতিকে ইয়াতে দিছে কি এই ষ্টাডিবিলাক আমি কৰিব লাগিব কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে তো এতিয়া আমি কি কৰ মানে টেক্স আমি গভৰ্ণমেণ্টক কি দিছো টেক্স দিছো না নাই তোমালোকে টেক্সৰ অংক পাইছা জিএসটি পাইছা জিএসটি দিব লগা হয় নহয় জানো তাৰপিছত তোমালোকে ভেট পাইছা এইবোৰ দিব লগা হয় চৰকাৰক আমি টেক্স দিও তো আমি যে টেক্স দিও আমি তো নিশ্চয় জানিব বিচাৰিম যে আমি কি জানিব বিচাৰিম যে তেওঁলোকে কি হিচাপত আমাৰ টেক্সটো লৈ আছে নহয় জানো চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে এই ৰাজহটোৱে হৈছে টেক্স কৰ সংগ্ৰহিত ৰাজহ কিদৰে ব্যয় কৰে আৰু এই ৰাজহবিলাক যে আমাৰ পৰা কালেকশ্যন কৰিলে তেওঁলোকে ক'ত খৰচ কৰিলে দেশত হয় নে নহয় ব্যয় কৰোঁতে কি নীতি মানি চলে তেওঁলোকে যে খৰচ কৰিছে নিশ্চয় কিবা এটা নীতি আদৰ্শৰ ওপৰতে খৰচ কৰে তো কি নীতি মানি চলিছে সংগ্ৰহিত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই যে আমাৰ পৰা যে যিখিনি টেক্স কালেকশ্যন কৰিলে তাৰ ব্যৱহাৰ ঠিকঠাক হৈছে নে নাই সেইটো আমি চাব লাগিব সমাজ উচিত হৈছে না ইত্যাদি সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফহিয়াই চাব বিচাৰিব যেটো নেকি সমাজ সংস্কাৰক বুলি ক'লে অকল ৰাজা ৰামমোহন ৰায়ে নহয় যে আমি যে দুখীয়া হৈ আছো আমাৰ দেশখন যে আমেৰিকাৰ নিচিনা হ'ব পৰা নাই কি কাৰণে হ'ব পৰা নাই তাক কি কৰিব লাগিব ফহিয়াই চাব লাগিব যুক্তিযুক্তভাৱে বিচাৰ কৰিব লাগিব কিয় আমি দুখীয়া হৈ আছো সেই যিজনে বিচাৰ কৰিব সেইবিলাক হৈছে অৰ্থনীতিবিদ তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক এই যে হৈ আছে আমি যে অৰ্থনৈতিক বহুত কাৰণ আছে যাৰ কাৰণে আমি পিছ পৰি আছো গতিকে সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ কাৰণসমূহ কি কিয় বজাৰত বাঢ়িছে হয় নে নহয় বজাৰত বস্তুবিলাকৰ দাম কিয় বাঢ়িছে গতিকে তাৰ আমি কাৰণবিলাক গম পাম আমি সাধাৰণ মানুহ হিচাপেও বুজিম যে কিয় দাম এতিয়া আমি পেট্ৰলৰ দাম বাঢ়িছে কিয় বাঢ়িছে তাৰ কথাটো কি এতিয়া ধৰি লোৱা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে তো সেই স্থলত যেতিয়া ৰাছিয়াৰ অৰ্থনৈতিক অৱস্থাটো অকণ দুৰ্বল হ'ল ৰাছিয়াই কম দামত আমাক কি কৰিছে পেট্ৰলৰ দাম মানে পেট্ৰল আমাক বেচিছে বা খাৰুৱা তেল বেচিছে গতিকে সেই হিচাপত কিছু পৰিমাণে হ'লেও আমাৰ পেট্ৰলৰ দাম হয়তো কমিব লাগে তেনেকুৱা বিভিন্ন ধৰণৰ তোমালোকে আৰু হায়াৰ ষ্টাডি কৰিলে ইয়াৰ কথাখিনি বুজি পাবা এনেধৰণৰে প্ৰতিজন মানুহে আমি সৰুকৈ ফহিয়াই চাব লাগিব এতিয়া আমি বজাৰৰ দাম কিনিবলৈ গৈছো আমৰ দাম বাঢ়িছে কিয় আমৰ দাম বাঢ়িছে মানে যিখিনি আমাৰ জনসংখ্যা বৃদ্ধি হৈছে জনসংখ্যা হিচাপত যিমান আমৰ প্ৰয়োজন আমি যিমানকে মানে সেই অনুপাতে কিন্তু আমি আম পোৱা নাই গতিকে যোগানটো কমি আছে তাৰ বাবে আমৰ দাম বাঢ়িছে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণসমূহ কি বিশ্বায়ন বা গোলকীয়কৰণ কি বিশ্বায়ন বা গোলকীকৰণ মানে কি গোলকীকৰণ মানে হৈছে যে আমাৰ ইণ্ডিয়াৰ লগত গোটেই বিশ্বত যেটো কানেক্টিভিটি গোটেই পৃথিৱীৰ দেশসমূহৰ লগত পৃথিৱীৰ দেশসমূহ যেনে বিভিন্ন দেশ আছে আমেৰিকা আছে চাইনা আছে পাকিস্তান আছে নহয় জানো এনেকৈ একদম তুৰ্কী একদম গোটেই বিশ্বৰ বহু দেশ আছে
জাপান জাৰ্মানী এনেকুৱা বিভিন্ন ধৰণৰ দেশবিলাক আছে এই দেশবিলাকৰ লগত ইণ্ডিয়া কি কৰে বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য কৰে তো গোটেই বেপাৰ বাণিজ্য কৰে গোটেই দেশবিলাকৰ লগত পৃথিৱীৰ যিমান দেশ আছে গোটেই দেশবিলাকত যেতিয়া বিজনেছ কৰিব বা বেপাৰ বাণিজ্য কৰিব তেতিয়া কি হ'ব এটা কানেকশ্যন লাগিব আৰু যিমান কানেকশ্যন বাঢ়িব সিমানে আমি সকলোৰে লাভ হয় সেই যে কানেক্টিভিটিটো হেতুকে ক'ব গোলকীকৰণ ইয়াৰ সুফল আৰু কুফলসমূহ কি আৰু গোলকীকৰণ হলে কি সুফল আছে কি কুফল আছে হয় নহয় কি লছ হ'ব কি প্ৰফিট হ'ব অৰ্থনৈতিক বিকাশ কি আৰু ইকনমিক ডেভেলপমেণ্ট কি পৰিৱেশীয় অৰ্থনীতি কি এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় অৰ্থনীতিত অধ্যয়ন কৰা হয় সেকেন্ড কোৱেশ্চন অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয় কেইবাটাওতো ডেফিনেশ্যন সকলোৱে দিছে দিয়া নাই জানো ৰবিনছে দিছে তাৰপিছত তেনেকৈ তোমালোকে পাইছা গতিকে ইয়াতে কৈছে কি অৰ্থনীতিবিদ লাইনেল ৰবিনছে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক ছায়েন্সত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে বহুতে ডেফিনেশ্যন দিছে তোমালোকে এতিয়া পালা গতিকে এই ডেফিনেশ্যনবিলাকৰ ভিতৰত আটাইতকৈ গ্ৰহণযোগ্য ডেফিনেশ্যন কোনে দিছিলে ৰবিনছৰ যিটো ডেফিনেশ্যন যিটো মানে অৰ্থনীতিৰ যিটো নেকি ব্যাখ্যা বা যিটো নেকি আমাৰ সূত্ৰ বা সংজ্ঞা সেই সংজ্ঞাটো একচেপ্টেবল তেখেতৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সেই অৰ্থনীতি মানে এতিয়া আমাৰ কি চোৱা আমাৰ কি আছে আমাৰ নিড আছে আমাৰ নিড কি আমাক পেট্ৰল লাগে আমি গাড়ী চলাম তো পেট্ৰল যদি লাগে তো এতিয়া পেট্ৰল যদি কমি গৈছে তো তাৰ কি বিকল্প সমাধান আছে তো যেনেকৈ ধৰি লওঁ এতিয়া CNG কম্প্ৰেছড নেচাৰেল গেছ নহয় জানো CNG ব্যৱহাৰ কৰি আজিকালি গাড়ী চলিবলৈ তাৰ বিষয়ে কি অধ্যয়ন হৈছে গতিকে এই যে অধ্যয়নবোৰ সেই ক'ত আলোচনা কৰে এই ৰবিনছৰ মতে তেওঁৰ অৰ্থনীতিত এইবিলাক আলোচনা হয় এতিয়া এই সংজ্ঞাটো তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে কি মানুহৰ অভাৱ কি বোলে অসীম অভাৱ কেতিয়াও মানে মানুহৰ সীমা নাই অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সজাই সীমিত একজেক্টলি ইয়াৰ আগতো আলোচনা কৰিছোঁ ইয়াৰ পিছতে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য যিকেইটা সীমিত সম্পদ মানে বিকল্প ব্যৱহাৰযোগ্য আৰু এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যা সৃষ্টি হয় বিকল্পভাৱে বহু ব্যৱহাৰোপযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সেয়ে লৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পছন্দৰ বাছনি সমস্যা বোলা হয় এটা অৰ্থনৈতিক সমস্যা মানে কি নহয় জানো যে আমি কোনটো ব্যৱহাৰ কৰিম মানে আমাৰ যিবোৰ সমস্যা হৈ আছে আমি কোনটো ব্যৱহাৰ কৰিম হেই হৈছে কি হেটো যি সমস্যা হেটো কৈছে অৰ্থনৈতিক সমস্যা বা ইকনমিক কন্ডিশন যে আমি এতিয়া সাধাৰণ উদাহৰণ দিছো তোমাৰ মা বা দেউতাই নহয় জানো যে বিভিন্ন ধৰণৰ তোমালোকক যেতিয়া বিভিন্ন ধৰণৰ স্কুলবিলাকত নাম লগায় কিছুমানে গভৰ্ণমেণ্টত লগায় কিছুমানে প্ৰাইভেট স্কুলত বহন কৰে কিছুমানে প্ৰাইভেট স্কুলৰ ভিতৰত বিভিন্ন বেলেগ প্ৰাইভেট স্কুলবোৰ আছে কিছুমানে সকলোৰে খৰচবোৰ সমান নহয় তো এটা উদাহৰণ হেতুত আমি চিন্তা কৰিবলগীয়া হয় যে আমি ক'ত দিম আমি সাধাৰণতে আৰু উদাহৰণ দিছো যে বিভিন্ন ব্ৰেণ্ডৰ জোতা আছে তো আমি কোনটো জোতা ল'ম আমি এইটো ব্ৰেণ্ডৰ ল'ম নে সেইটো ব্ৰেণ্ডৰ ল'ম আমি তাৰ কাৰণে কি কৰোঁ চিন্তা কৰোঁ যে এইটো ল'লে আমাৰ বেছি পইচা যাব বা এইটো ল'লে আমাৰ কম পইচা যাব সেইখিনি হৈছে কি ইকনমিক্সৰ চিন্তা বা সেইখিনি হৈছে অৰ্থনীতি এনেবোৰ কাৰণতে ৰবিনছৰ সংজ্ঞাটোক অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা হয় নেক্সট কোৱেশ্চন অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা পৰিসৰ মানে ইলাবৰেশন তাৰ মানে ৰেঞ্জ কিমান একচুয়ালি পৰিসৰ শব্দটো ইংৰাজীত যদি আমি কওঁ ৰেঞ্জ যেনেকৈ তোমালোকে নেটৱৰ্কৰ টাৱাৰ বহালে কিমান দূৰ কভাৰ কৰে এইটো ৰেঞ্জ বুলি কয় হেতুকে কয় পৰিসৰ তো অৰ্থবিজ্ঞানৰ পৰিসৰে সমাজৰ আৰ্থিক কাৰ্যকলাপক সামৰি লয় অৰ্থবিজ্ঞানৰ পৰিসৰে কি বুলি কৈছে সমাজৰ আৰ্থিক কাৰ্যকলাপ অৰ্থাৎ টকা পইচাৰ লগত লেনদেন যিখিনি কাম অনাৰ্থিক কাৰ্যকলাপ অৰ্থবিজ্ঞানৰ বিষয়বস্তুৰ ভিতৰত ধৰা নহয় ঠিক আছে অৰ্থবিজ্ঞানৰ পৰিসৰে সাধাৰণতে নিম্নোক্ত বিষয়কেইটা সামৰি লোৱা বিষয়সমূহ তলত উল্লেখ কৰা হ'ল প্ৰথম হৈছে ভোগ কাৰ্য আমাৰ অভাৱ দূৰ কৰা কাৰ্যকলাপে হৈছে ভোগ কাৰ্যৰ লগত জড়িত বিধিসমূহ ভোক্তাৰ ভাৰসাম্য ইত্যাদি অধ্যয়ন অৰ্থনীতিৰ পৰিসৰৰ অন্তৰ্ভুক্তি আমি ভাত এসাঁজ খাব লাগে তো ভাত এসাঁজ খাবলৈ গ'লে আমি এতিয়া কিমান দামী ৰেষ্টুৰেণ্টত যাম কিমান দামী ৰেষ্টুৰেণ্টত খাম নে তাতকৈ অলপ কমত খাম সেইটো আমাৰ ভোগ কাৰ্য নহয় জানো গতিকে ইয়াৰ কাৰণে আমি পইচাটো কেনেকৈ খৰচ কৰিম সেইটো আমাৰ চিন্তা চৰ্চা গতিকে এই যিবিলাক বিধি ভোক্তাৰ ভাৰসাম্য বেলেন্সটো যিজন ভোক্তা আমি সাধাৰণ উদাহৰণ দিছোঁ যে বেলেন্স এটা হৈ থাকে ইত্যাদি অধ্যয়ন অৰ্থনীতি এই অধ্যয়নবিলাকে হৈছে অৰ্থনীতি যে এই যে চিন্তা কৰিম যে আমি ইয়াত যাম নে ইয়াত যাম পইচা ইয়াত বেছি লাগিব নে ইয়াত বেছি ল'ব এই যে চিন্তাধাৰাবিলাক এইটো হৈছে অৰ্থনীতি নেক্সট হৈছে উৎপাদন উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টি হৈছে উৎপাদন মানে উৎপাদনৰ চাৰিটা উপাদান হৈছে ভূমি শ্ৰম মূলধন আৰু সংগঠনৰ উপৰি উৎপাদনৰ বিধি উৎপাদকৰ ভাৰসাম্য তো কি বুলি কৈছে ভূমি লাগিব মাটি লাগিব শ্ৰম লাগিব অৰ্থাৎ লেবাৰ লাগিব নহয় জানো উৎপাদন কৰিবলৈ হ'লে
লাগিব নে নাই যে আমি ধান উৎপাদন কৰিম তাৰ কাৰণে মাটি লাগিব লেবাৰ লাগিব মূলধন লাগিব টকা পইচা মূলধন নহলে তো খেতি কৰিব নোৱাৰিম সংগঠনৰ উপৰি উৎপাদনৰ বিধি মানে কেনেকৈ বনাম ধান খেতি কেনেকৈ কৰিম কেনেকৈ কৰিলে আমাৰ বেছি প্ৰফিট হ'ব উৎপাদকৰ ভাৰসাম্য ঠিক আছে আমাৰ ব্যালেন্সটো মেইনটেইন কৰি থব লাগিব এনেকৈ যদি আমি খেতি কৰো এনেকৈ হলে আমাৰ বেছি লছ হ'ব নেকি এনেকৈ কৰিলে আমাৰ কোনটো সময়ত কৰিম পানী কিমান লাগিব বানপানী হ'ব নেকি ইত্যাদি আমি সব ক্যালকুলেশন কৰিব লাগিব আৰ্থিক অৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয় নেক্সট বিতৰণ সামগ্ৰীৰ উৎপাদন কাৰ্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিতৰণ কৰিলেহে ভোগ কাৰ্য সম্ভৱ হৈ উঠিব এতিয়া সামগ্ৰী আমি ধান মানে প্ৰডাকশন কৰিলো তো ধান প্ৰডাকশন কৰিবলৈ কি কৰিব লাগিব বেছি দিব লাগিব বেছি বলে কি কৰিব লাগিব পাব্লিকৰ মাজত লৈ যাব লাগিব তেতিয়াহে কি বুলি ক'ব ভোগ কাৰ্য হেতু কি কয় যে পাব্লিকক মাজত পঠিয়াই দিলো কি কৰিলো বিতৰণ কৰিলো ডিস্ট্ৰিবিউশন ইংৰাজীত কোৱা হয় বিতৰণ প্ৰক্ৰিয়া যাতে সঠিক হয় তাৰ বাবে যিবোৰ নীতি বা তত্ত্ব অনুসৰণ কৰাৰ প্ৰয়োজন সেই সকলো তত্ত্ব বিতৰণ বিষয়ৰ মাজত আলোচনা কৰা হয় কিছু বিতৰণ বিধিটো কি হ'ব লাগিব সঠিক হ'ব লাগিব আৰু সঠিক হ'ব মানে কিছুমান তত্ত্ব আলোচনা কৰা হয় হ্যাঁ তো সেইবিলাকে কোত আহি যাব আমাৰ বিতৰণ বিধিৰ মাজত আহি যাব এবাৰ হৈ গল বিনিময় কোনো ব্যক্তি বা অঞ্চল বা দেশে লাগতিয়াল প্ৰতিদি সামগ্ৰী নিজে উৎপাদন কৰি ল'ব নোৱাৰে এনে ক্ষেত্ৰত ব্যক্তি অঞ্চল আৰু দেশৰ মাজত বিনিময়ৰ আৱশ্যক হয় অবভিয়াসলি হয় তে আমাৰ দেশত চোৱা আমাৰ দেশত খাৰুৱা তেল কম আছে আমি খাৰুৱা তেল হয়তো ইৰানৰ পৰা আনিব লাগিব নহলে ৰাছিয়াৰ পৰা আনিব লাগিব নহয় জানো তো এইবিলাক যে আমি আনো বা সৌদি আৰবৰ পৰা আনিব লাগিব তো এইবিলাক যদি আমি আনিবলৈ যাওঁ তেতিয়ালে আমি নিশ্চয় আমি তেওঁলোকৰ পৰা যদি আনো আমিও কিবা এটা দিব লাগিব তো এটো কি হৈ গল বিনিময় হল না আমি আমাৰ দেশত কি বেছি হয় আমাৰ দেশত খেতি সামগ্ৰীবোৰ বেছি হয় কপাহ বেছি হয় চাহপাত বেছি হয় আৰু বিভিন্ন ধৰণৰ বস্তু আছে যিবিলাক আমি তেওঁলোকৰ লগত আম বেছি আমাৰ ভাৰতত আমৰ খেতি বেছি হয় ধান বেছি হয় এইবোৰ আমি প্ৰডাকশন কৰিব পাৰো হে আভ্যন্তৰীণ বাণিজ্য মানে বিজনেস আৰু আন্তৰ্জাতিক বাণিজ্যৰ জৰিয়তে আভ্যন্তৰীণ মানে দেশৰ ভিতৰতে আৰু আন্তৰ্জাতিক মানে দেশৰ বাহিৰত বাণিজ্যৰ জৰিয়তে দেশীয় আৰু আন্তৰ্জাতিক বিনিময় হয় অৰ্থনীতি দুয়ো প্ৰকাৰৰ বিনিময়ৰ বিষয়ে আলোচনা কৰা হয় ইয়াৰ পিছত আহি গল মুদ্ৰা দ্ৰব্যৰ প্ৰত্যক্ষ বিনিময় পথাৰ অসুবিধাসমূহ আঁতৰাই বিনিময় ব্যৱস্থাকে সৰলতা প্ৰদানৰ বাবে মুদ্ৰাৰ সৃষ্টি হৈছিল মুদ্ৰা মানে টকা পইচা লাগিব এটা আমি চেক দিও নহয় জানো টকা দিও বা চেক দিও এটা আমি কাৰবাক ধৰিলো আমি কিবা এটা বস্তু কিনিব লাগে আমি কি তাৰ প্ৰতিবাৰতে আমি তাৰ মূল্য কি তুমি এটা বজাৰত কিনিবলৈ গৈছা কাপোৰ এযোৰ লাগে তুমি তাৰ বিনিময়ত কি তাক ঘৰৰ পৰা কিবা বস্তু দিবা নেকি দিবতো নোৱাৰা তো কি দিবা পইচা দিবা টকা দিবা এই যে টকা বা পইচা দিলে এটো কি হৈ গল এটো তো এটা বিনিময় হল তুমি কাপোৰৰ বিনিময়ত কি দিলা পইচা দিলা গতিকে এটো হৈছে বিনিময় গতিকে বিনিময়ত কি হ'ব আমি কেতিয়াবা মানে সকলো সময়তে বস্তুৱে নিদিও কেতিয়াবা মুদ্ৰাৰ ব্যৱহাৰ কৰো মুদ্ৰা মানে টকা পইচাটোকে মুদ্ৰা বুলি কৈছে আয় জনমূৰি আয় তো ৰাষ্ট্ৰীয় বা জাতীয় আয় ইয়াৰ বৃদ্ধি বা তথা বিতৰণ অৰ্থনৈতিক কল্যাণৰ লগত ইয়াৰ সম্পৰ্ক আলোচনা কৰাটো অৰ্থনৈতিক পৰিসৰৰ অন্তৰ্গত আৰু 7 নম্বৰ পইণ্টটো দিছে ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান তো সরকারি আয় সরকারি ব্যয় আর সরকারি ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান সরকাৰৰ যিবিলাক আয় আছে সরকারি যিবিলাক ঋণ আছে নহয় জানো সেইবোৰৰ বিষয়ে যিবোৰ আলোচনা হ'ব সেইবিলাক হ'ব ৰাজহুৱা বিত্ত বিজ্ঞান কল্যাণকামী অৰ্থনীতি কেৱল ভোগ কাৰ্য উৎপাদন তথা বিতৰণেই অৰ্থনীতিৰ মূল বিষয়বস্তু হ'ব নোৱাৰে খালি খালু আৰু বিতৰণ কৰিলো হেতুৱে কিন্তু অৰ্থনীতিৰ মূল বিষয়বস্তু নহয় এনেবোৰ কাৰ্যৰ লগত ব্যক্তি তথা সমাজৰ কল্যাণৰ দিশটো কিন্তু কি কৰিব লাগিব মন কৰিব লাগিব অৰ্থনীতিবিদ এসি পিগু ডিলফ্ৰেড পেৰেট হিক্স অমৰ্ত্য সেন আদিয়ে কল্যাণকামী অৰ্থনীতিক জনপ্ৰিয় কৰি তুলিছে অৰ্থনীতি খালি ভোগ কৰিলে নহব যাতে সকলোৰে কল্যাণ হয় তেনেকুৱা এটা চিন্তাও কৰিব লাগিব নেক্সট পৰিৱেশীয় অৰ্থনীতি এহাতে অৰ্থনৈতিক উন্নতি ক্ষিপ্ৰতা কৰাৰ অৰ্থে ঔদ্যোগিকৰণৰ ওপৰত অধিক অনুনিৱেশ আৰু অন্যহাতে পাৰিপাৰ্শ্বিকতা ভাৰসাম্য বিনষ্টই পৃথিৱীৰ সমাজ বিজ্ঞানীসকলক অধিক চিন্তান্বিত কৰি তুলিছে মানে কি হৈছে এতিয়া আমাৰ কাৰেণ্টৰ সাপ্লাই বাঢ়িব লাগে আমাৰ মানে পইচাৰ প্ৰডাকশন হ'ব লাগে পাৰিলে আমি নিজৰ দেশত খৰচ কৰি বেলেগক কাৰেণ্ট দিম তো কি কৰিছো ডেম বান্ধি আছো ডেম বনোৱাৰ লগে লগে সেই ডেমৰ পৰা ক্ষতি হৈছে না নাই ডেমৰ পৰা যথেষ্ট ক্ষতিও হ'ব গতিকে কি হ'ব ভাৰসাম্য নষ্ট হ'ব আমাক বিভিন্ন ধৰণৰ আমি গছ-গছনি মানে কাটি পেলাই তাৰ পৰা বিভিন্ন ধৰণৰ উদ্যোগ আৰু ফ্যাক্টৰী বনাইছো কিন্তু গছ-গছনি কাটি দিয়াৰ ফলত কি হৈছে পৰিৱেশৰ ভাৰসাম্য নষ্ট হৈছে নাই এইবোৰ কিন্তু এটা চিন্তাৰ কাৰণ এনে ক্ষেত্ৰত পাৰিপাৰ্শ্বিকতাৰ ভাৰসাম্য কিদৰে ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্যে পাৰিপাৰ্শ্বিকতাৰ অধ্যয়ন অৰ্থনীতি বিষয়ত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এই যে আমাৰ যে ক্ষতি হৈ আছে গছ-গছনি নকটাৰ কিবা উপায় আছে নেকি এইবোৰো কিন্তু অৰ্থনীতিত ইকনমিক্সত চিন্তা চৰ্চা কৰা হৈছে এই সংযোজনে অৰ্থনীতি বিষয়ত এক নতুন মাত্ৰা প্ৰদান কৰিছে দক্ষতা সীমিত সম্পদৰাজিকে দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰৰ যোগেদি সমাজ গঠন কৰাটো অৰ্থনীতিৰ মূল বিষয় এইবাৰ কি ক'লে দক্ষতা বুলি কৈছে যে সীমিত
সম্পদৰাজিক দক্ষতা বোধ আমাৰ কি আছে আমাৰ লিমিটেড আছে আমাৰ ভাৰতবৰ্ষত মানে পেট্ৰলিয়াম বা যি নেকি খাৰুৱা তেল সেইটো লিমিটেড গতিকে আমি কম পেট্ৰলত কিবা ব্যৱহাৰ কৰিব পাৰোঁ নেকি এতিয়া আমাৰ গভৰ্ণমেণ্টে নতুনকৈ আমি কেনেকৈ কাৰেণ্ট উৎপাদন কৰিব তাৰ বাবে বিভিন্ন ধৰণৰ মানে আঁচনি বা পৰিযোজনা কৰি আছে তো সেইবোৰে হ'ব দক্ষতা উপৰোক্ত বিষয়সমূহৰ অৰ্থনীতি পৰিসৰৰ ভিতৰত পৰে কিন্তু এটা কথা মন কৰিব লাগিব যে বৰ্তমান গতিশীল পৃথিৱীত কোনো এটা বিষয়ৰ পৰিসৰৰ সীমাবদ্ধ হৈ নাথাকে সেয়েহে অৰ্থবিজ্ঞানৰ ভিতৰত গোলকীয় অৰ্থনীতিৰ নতুন ধাৰণা বহনক্ষম উন্নয়ন আদি নতুন নতুন বিষয় অন্তৰ্ভুক্ত হৈ ইয়াৰ পৰিসৰো বৃদ্ধি হৈছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা ভিডিঅ' যদি তোমালোকৰ উপকাৰ হৈছে তেতিয়াহ'লে তোমালোকে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰি দিবা আৰু মোৰ চেনেলটো যদি পোনপ্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ